কাহিনীটো কওকচোন। মই ৬,০০০ টকা গাহৰি বেচি পেলাই মই লগাইছিলোঁ। তাৰপিছত কিছুমানে মোক প্ৰলোভন দেখুৱাই যে এই YBYতে ৬,০০০ টকা জইনিং দিলে ১-২ টকা পাবি বুলি মোক জইনিং কৰালে। তাৰপিছত মই জইনিং হ'লোঁ ৬,০০০ টকা দি পেলাই। লাষ্টত গৈ থৈ মই চাইছোঁ যে এইটো বন্ধ হৈ আছে। মই এতিয়া দুখীয়া শ্ৰেণীৰ মানুহ, কোনো কৰ্ম সংস্থাপন নাই। গাহৰি বেচি পেলাই মই ৬,০০০ টকা মই দিলোঁগৈ, জইনিং কৰিলোঁ। এতিয়া 1 টকা মই উইথড্ৰ কৰিব পৰা নাই। তো মোক এতিয়া এই টকাটো মই উইথড্ৰ কৰিব পৰা নাই, বন্ধ হৈ আছে। মই এইটো টকা মোক লাগে। ৱালেটত কি দেখাই আছে? KYC দেখাইছে। KYC এতিয়া ছাবমিট কৰিবলৈ হ'লে ৬,০০০ টকা লাগে। মই ৬,০০০ টকা ক'ৰ পৰা মই পাম? এতিয়া কি ভাবিছে? মোক টকাটো যিখিনি মোক ফচি গৈছে সেই টকাটো মোক লাগে। ক'ৰ পৰা পইচা আপুনি ইনভেষ্ট কৰিছিলে পইচা? মইতো যিটো টকা মই ইনভেষ্ট কৰিছোঁ, মই গাহৰি বেচি পেলাই সেই ৬,০০০ টকা মই দি দিছোঁ। 1-2 টকা পাই পেলাই নিজৰ ল'ৰা ছোৱালীক মই কিবা এটা কামত খটাম বুলি মই লগাইছিলোঁ। কিন্তু এই 1 টকা 2 টকা মই নাপালোঁগৈ। কিবা এটা লাভ হ'ব বুলি ভাবিছিলে? মই 1-2 টকা কিবা পাই পেলাই মই কিবা এটা কাম কৰিম বা ল'ৰা ছোৱালীক মই হোষ্টেলবিলাকত দিছোঁ, সিহঁতক মই হোষ্টেল ফিজবিলাক দিম বুলি মই ৬,০০০ টকা মই দিছোঁ। এতিয়া মই ভাবোঁ যে অসম চৰকাৰক যাতে সেই YBY টকাটো, ফচি যোৱা টকাটো মই পাবলৈ বিধ ব্যৱস্থা কৰি দিম। এতিয়া গাহৰি গ'ল, পইচাও গ'ল। গাহৰি গ'ল, পইচা গ'ল। এতিয়া মই দুখীয়া শ্ৰেণীৰ মানুহ, মই টকাটো কেনেকুৱা মই পাম? তো পাবলৈ মই অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ যাতে এই YBY যিখিনি টকা ফচি যোৱা টকাখিনি মই আদায় পাবলৈ মই মোৰ কাৰণে বিধ ব্যৱস্থা কৰিম। কিমান পইচা দেখাই আছে আপোনাৰ ৱালেটত? মই 12,000টো মই ফচি গৈছোঁ। চেষ্টা কৰা নাছিলে উলিয়াবলৈ? চেষ্টা কৰিছোঁ, নোলায়। কিমান লগাইছিলে? মই ৬,০০০ টকা লগাইছিলোঁ। এতিয়া তাৰপৰা লাভ পোৱা হৈছে নাই? পইচা উলিয়াব পৰা হৈছে নাই? কি হৈ আছে পৰিৱেশটো? পইচা লগাইছিলোঁ ৬,০০০ টকা দিন হাজিৰা কৰি। তাৰপাছত পইচাটো ওলাবলৈ মানে আমি কেইদিনৰ ভিতৰত ওলাম বুলি ভাবিছিলোঁ। তো ওলাবৰ কাৰণে যিটো অপশ্যনত গ'লোঁ, তেতিয়া মোৰ KYCটো লাগি গৈছে। KYCত আকৌ আধাৰ কাৰ্ড বিচাৰিছে আৰু লগতে ৬,০০০ টকা বিচাৰিছে। এইটোৰ কাৰণে পইচাটো ল'ব পৰা নাই। এইটো এই ৬,০০০ টকা আধাৰ কাৰ্ডৰ বিষয়ে এতিয়া হাহাকাৰ সৃষ্টি হৈছে, বন্ধ হ'ল বুলি জানিব পৰা গৈছে। এটা ভয় লাগিছে, কাৰণ মই দিন হাজিৰা কৰি লগাইছোঁ পইচাটো। সেই পইচাটো মই কেনেকৈ ঘূৰাই পাম, তাৰ ব্যৱস্থা মই বিচাৰি পোৱা নাই। এতিয়া কিমান টকা দেখাই আছে? এতিয়া ৱালেটত আছে আপোনাৰ 21,500। কি কৈ আছে আপোনালোকৰ যি আপলাইন আছিলে? আপলাইন কৈ আছে, আপলাইনে বস্তুটোৰ ব্যৱস্থা কৰি আছে, ব্যৱস্থাৰ কাৰণে লাগি আছে। পইচা দিম বুলি কৈছে নেকি? পইচা দিম বুলি কোৱা নাই। সিহঁত কৈ আছে অপশ্যনটোৰ বিষয়ে সমালোচনা কৰিব আছে। পইচা ঘূৰাই পোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে? কিবা লৈছে নাই আপলাইনে? তেনেকৈ লোৱা নাই। আমাৰ 3টা লগোৱা হৈছে, দাদাৰো লগোৱা আছে, বাইদেউৰো লগোৱা আছে, মোৰো আছে। আগতে পইচা উঠাইছিল নে নাই এবাৰ মানুহে? এবাৰো উঠোৱা নাই। উঠোৱা নাই।